হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ ব্লগ লৈ আহিছোঁ। ব্লগ মানে বহুত বনাবলৈ আছে মোৰ, কিন্তু টাইম পোৱা নাই, ইমানেই বিজি। তো বৰ্তমান আমি গৈ আছোঁ শিৱসাগৰ কাৰ ঘৰত গৈ আছোঁ, কিয় গৈ আছোঁ আপোনালোকক ক'ম। তাৰ আগতে এটা ভাল খবৰ দিওঁ। ভাল খবৰো হয়, বেয়া খবৰো হয়। মানে ফেচবুকৰ মোৰ ফাৰ্ষ্ট পে'মেণ্টটো ডিচেম্বৰৰ 21 তাৰিখে সোমালে, কিন্তু মোৰ পেআউট মেথডটো মানে আপডেট দিয়া নাছিলোঁ, সেইটো কাৰণে এতিয়ালৈকে পইচাটো মোৰ হাতলৈ অহা নাই। কিন্তু সোমাই আছে পইচাটো, হোল্ড কৰি থৈছে। কিবা আপডেটটো কৰিলোঁ, এতিয়া কেতিয়াকৈ সোমাই হোল্ড হৈ আছে। আৰু সেইখিনি আপোনালোকৰ কাৰণে হৈছে একমাত্ৰ, সেইটো কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে যাতে এনেকৈয়ে ছাপোৰ্ট কৰি থাকে, তেতিয়া মোৰো মানে ভিডিঅ' আৰু বেছিকৈ বনাবলৈ মন যাব। তেতিয়া মানে পে'মেণ্ট সোমাই থাকিব ন। পে'মেণ্টটো পালে মানে এইফালে হাজবেণ্ডেও মানে মোক কৈছে কিবা এটা দিয়া, আকৌ কিবা এটা দিয়া। সোমাবলৈ পোৱা নাই তুমি। আৰু এইফালে আমি আলহী ঘৰত এতিয়া গৈ আছোঁ যে, ক'ত গৈছোঁ ক'ম বাৰু। এইফালে মায়ে মানে আমি মিঠাই ল'বলৈ ৰখিছোঁ, তো মিঠাই চিঠাই লৈ লওঁ। এইফালে এয়া মিঠাই চিঠাই লৈ ল'লোঁ পূৰা। ইয়াতে চিপছ আৰু চকলেট লৈ ল'ব লাগিব। ক'ত গৈছোঁ গৈ পোৱাৰ আগতে আপোনালোককো জনাই দিওঁ, আমি গৈ আছোঁ মানে আমি সৰুকালটো য'ত পাৰ কৰিছিলোঁ, মানে যাৰ ঘৰত বেছিকৈ পাৰ কৰিছিলোঁ, বেছিভাগ তাতে আমি ডাঙৰ হোৱা। বা ঘৰ মুঠৰাপৰত আছিলে, কিন্তু এতিয়া বাক বিয়া দিলে, বা শিৱসাগৰত থাকে। আৰু বাৰ ছোৱালীজনী বিয়া হ'ল মানে তুলনি বিয়া হ'ল, আৰু নতুনকৈ ঘৰো ল'লে। সেই বিয়াত মাতিছিলে, আহিব নোৱাৰিলোঁ, সেইটো কাৰণে ভাবিলোঁ আজিয়ে গৈ আহোঁ। আৰু বাজনীৰ নামটো হৈছে চুম্বা বুলি কওঁ আমি সৰুৰ পৰা। ঘৰত চুমি বুলি মাতে, আৰু ভাল নামটো হৈছে উলুপি মহন্ত। বাহঁতে ইয়াত মানে শিৱসাগৰত এইখিনি প্ৰগতিৰ ওচৰতে, আৰু নতুন ঘৰ লোৱা বেছি দিন হোৱা নাই। ভাবিলোঁ ঘৰো চাই আহিম, আৰু বিয়াটো মাতিছিলে আহিব নোৱাৰিলোঁ যে, সেইটো কাৰণে বিয়া খবৰো কৰি আহিম, নতুন ঘৰো চাই আহিম, আৰু আপোনালোককো দেখাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো হৈছে ৰাস্তাটো, এইফালেদি সোমাই আৰু কিমান যাব লাগিব, অলপমান যাব লাগিব আৰু 50 কিলোমিটাৰ। এইফালে আমাৰ ড্ৰাইভাৰ, এইফালে আমাৰ পাৰ্চনেল ড্ৰাইভাৰ। মোক গাড়ীখন শিকাই দিব কৈছোঁ, শিকাই নিদিয়ে, সেইকাৰণে ড্ৰাইভাৰে ক'ম। এইখিনিতে ক'ৰবাত হ'ব আৰু ঘৰটো, মানে একদম নতুন ঘৰ আৰু একদম ব্ৰেণ্ড নিউ ঘৰ। এইটোৱে নি আকৌ আমাৰ এখেতৰ একদম চকু ঠিক আছে, সেই পিংক কালাৰ পিন্ধি আছে যে, সেই ইয়াৰ পৰা দেখা হ'লে মানে ৰাস্তাৰ গতিটো অলপমান ঠিক নহয়, আৰু মানে নতুনকৈ এইবোৰ ঘৰ বনাই আছে, এইবোৰ বনাই আছে কাৰণে মানে অলপ এতিয়া ৰাস্তাটোৰ গতি এনেকুৱা হৈছে। কিন্তু মানে কেইদিনমানৰ পিছত আৰু এইডোখৰ পূৰা ধুনীয়াকৈ গৈ থাকিব পাৰিব। এইয়া ৰখি আছে চুম্বা, গেট চেট খুলি। এইটোৱে চাগে ঘৰটো দেই। এইফালে চুম্বা ঘৰ পাই গ'লো, চুম্বা গেট বন্ধ কৰিছে। এইটো নতুন ঘৰ, এজনী চুম্বা। দেখিয়ে পোৱা নাই চাগে আন্দা। নহয়, ভিডিঅ' ব্লগ বনাইছোঁ। এইফালে চব নতুন ঘৰ বনাই আছে ন। ওচৰা-ওচৰিকৈ একদম পূৰা একদম ধুনীয়াকৈ ফুল চুল সজালি। ৱাও, বহুত ধুনীয়া ঘৰটো, বৰ ধুনীয়াকৈ সজাইছে দেই। এইটো এই বেছি দিন হোৱাই নাই, মানে এমাহো হোৱা নাই। এইটো কিটচেন, এমাহো হোৱাই নাই ঘৰ লোৱা, তাৰপিছতো ইমান ধুনীয়াকৈ থৈছে। এইটো কাৰ টিকলিকিজনী? এইটো টিকলিকিজনীৰ ৰুম, একদম গিটাৰ চিটাৰ সজাই থৈছে। এইটো তোমালোকৰ ৰুম, এইটো চুম্বাহঁতৰ ৰুম। এইটো হেৰি বাথৰুম, এইটো গেষ্ট ৰুম। বেলুন চেলুন ওলমাই থৈছে গেষ্ট ৰুমত। এয়া থাপনা কৃষ্ণ। এইফালে এনেকৈ অসমীয়া চিৰিয়েলৰ শ্বুটিং আৰ্কিটেক্সাৰ। আৰু চুম্বাৰ মানে জীয়ৰী কালৰ পৰা এটাই অভ্যাস,
মানে ঘৰটো অকণমানো ধূলি পৰি থাকিব নিদিয়ে আৰু এইখন ঘৰো বহুত ধুনীয়াকৈ মানে একদম ৰাখিছে কি ক'ম আৰু মানে সেইটো মানে অভ্যাস এতিয়াও আছে আৰু তাৰপিছত আমি লাল চাহ একাপ খাই ল'লোঁ বেছিকৈ মানে মিঠাই চিঠাই একো নালাগে বুলি ক'লোঁ খালি লাল চাহ খাইছোঁ আৰু এইফালে আমাৰ জিও আহিলে ই ইমান ডাঙৰ হ'ল এইজনী জিও কি খবৰ তোমাৰ ভালনে ভাল চিনি পাইছেনে চিনি পালে ইমান ওখ হৈ গ'লি তোমাৰ ভালনে এয়া জিও হৈছে চুম্বাৰ সৰু ছোৱালীজনী আৰু এই টিকলাটো হৈছে চুম্বাৰ বৰজনাকৰ ল'ৰা আৰু সেয়া বিয়াত আহিব নোৱাৰিলোঁ ফটোবিলাককে চাওঁ বুলিকৈ ফটো চাই আছোঁ আৰু কৈছোঁ যে তাইক ইমান ধুনীয়া লাগিছে মানে মৰম লাগিছে একদম চাউথৰ ছোৱালী নিচিনা লাগিছে বুলি কৈছোঁ আৰু সঁচাকৈও লাগিছে আপোনালোকেও ক'বচোন হয়নে নহয় চাউথৰ ছোৱালী নিচিনা লাগিছে আৰু মাক ধুনীয়া যেতিয়া জীয়েক ধুনীয়া হ'বই নহয় জানো চুম্বাও মানে বহুত ধুনীয়া আছিলে জীয়ৰীকালত আমি ধুনীয়া ছোৱালী বুলি ক'লে চুম্বাকে কওঁ আৰু এতিয়া দুজনী ছোৱালীৰ মাক হৈও এতিয়াও ধুনীয়া হৈ আছে আৰু সেইটোৱে তাৰপিছত এয়া চুম্বাহঁতৰ ফেমিলি এইবিলাক ফটো চটো চালোঁ তাৰপিছত এতিয়া এয়া এইজনী ইমান ডাঙৰ হৈ গ'ল তাইও আহি পালেহি ভালনে এয়া ভিনদেউ ভিনদেউ শকত হ'ল আকৌ তাৰপিছত এয়া খানা চুম্বাহঁতেও ৰাতিপুৱাৰ পৰা খোৱাই নাছিলে আমালৈ ৰখি আছিলে আৰু খানা মানে একদম কৈছোঁ নহয় মাছ বনাইছে দালি বনাইছে চব্জি মাংস পোলাও ভাত কি মানে চব বনাইছে এইফালে পাপৰ চাপৰ আচাৰ চাচাৰ এগালমান বনাইছে তাৰপাছত সেয়া ভাত চাত খালোঁ আৰু বহুত টেষ্টিকৈ বনাইছে মানে পেটটো ভৰি আছিলে যদিও মানে একদম পূৰা তৃপ্তিৰে এসাঁজ বুলি কয় যে সেয়া খালোঁ আমি হাঁহৰ মাংসখিনিও বহুত টেষ্টি হৈছিলে তাৰপিছতে মিক্স চব্জি গোটেইখিনি মানে ধুনীয়া হৈছিলে খাবলৈ মই খালি মাছ নাখালোঁ পোলাও আৰু মাংসই খালোঁ ইয়াত দেখিছিলে প্লেট পূৰা চাফা মানে পেট ভৰি আছিলে যদিও তাৰপিছত এইফালে ভাত চাত খাই আজৰি তাৰপিছত আমি বহুত কথা পাতিলোঁ মানে আমাৰ লগ পালে মানে আগৰ কথাবোৰ ওলাই মই তেতিয়া সৰু আছিলোঁ ন মানে আমি সৰু আছিলোঁ আৰু চুম্বাহঁতৰ ঘৰত মানে কেনেকৈ কি কৰিছিলোঁ সেইবোৰ কথা চথা পাতিলোঁ বহুত মানে সেইবিলাক ভিডিঅ' কৰা নহ'ল আৰু আগতে চুম্বাহঁতৰ ঘৰৰ লগত আমাৰ যোনখিনি স্মৃতি আছিলে সেইখিনি মানে কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ সৰুকালটো আমাৰ তাতেই পাৰ হৈছে সেয়া কৈ শেষ নহ'ব আকৌ এইফালে আমি জিউৰ লগত ফটো চটো উঠিলোঁ তাইক ক'লোঁ চুলিখিনি ঠিক কৰি লোৱা বোলো আৰু কৈছোঁ যে তাই বোলো দেখিবলৈ বায়েকৰ নিচিনাই হৈছে বায়েকো সৰুতে এনেকুৱাই আছিলে আকৌ চুম্বাই আহি আমাক দহি দিলেহি মানে হজম হ'বলৈ দহি খাই লওক বুলি ক'লে তাৰপিছত দহি চহি খালোঁ আৰু আকৌ মানে আমাৰ কথা আৰম্ভ আৰু সেইবিলাক ভিডিঅ' কৰা নহ'ল লাষ্টত আৰু ফটো চটো দুখনমান মাৰি পিনে আমি ঘৰলৈ বুলি উভতিলোঁ আৰু মানে যিমানেই কথা ক'লেও শেষ নহয় সেইটো কাৰণে সেয়াই আৰু এয়া আজি